হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন। আৰু সেই ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যনটো আহিছে ASRLMৰ ফালৰ পৰা। ৰিক্ৰুইটমেণ্ট 2025 190টা পষ্ট ওলাইছে। চ' ইয়াতে কেনেকুৱা ধৰণৰ কি পষ্ট ওলাইছে মই চাম। আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন ছ'চাইটিৰ, ঠিক আছে। লাষ্ট ডেটটো হ'ল 16 জুন 2025 আৰু ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যনটো হ'ল 19th মে' 2025। চ' সোমবাৰৰ পৰা আপোনালোকৰ এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব। চ' ইয়াতে আমি অকণমান চাই লওঁ ডিটেইলছটো। আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন ASRLM হেজ ৰিলিজ 3 এমপ্লয়মেণ্ট নটিফিকেশ্যনছ for the recruitment of 190 posts under the Deen Dayal Antyodaya Yojana National Rural Livelihoods Mission, তাৰপিছত দীন দয়াল উপাধ্যায় গ্ৰামীণ কুশলায়া যোজনা, ঠিক আছে। আৰু লগতে ক্লাষ্টাৰ বেছ বিজনেছ অৰ্গেনাইজেশ্যনছ আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন ছ'চাইটি অন কণ্ট্ৰেকচুৱেল বেচিছ, ঠিক আছে। এইটো কণ্ট্ৰেকচুৱেল পষ্ট হয়। কোনোবা যদি এলিজিবল বা ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে। এতিয়া মই ইয়াতে আপোনালোকে কোনোবাই মোক ক'ব পাৰে যে আপুনি ৰেগুলাৰ পষ্টবিলাকৰ বাহিৰে কণ্ট্ৰেকচুৱেল পষ্টবিলাকৰ ভিডিঅ' কেলৈ বনায়। একচুৱেলি কি হয়, বহুতবিলাক আমাৰ অসমত বহুতবিলাক নিবনুৱা যুৱক আছে যিসকলে কোৱালিফিকেশ্যন তেওঁলোকৰ ঠিকেই আছে, হাইলি কোৱালিফাইড হয়, কিন্তু তেওঁলোকে এতিয়াও বৰ্তমান আনএমপ্লয়ড হৈ আছে। চ' তেওঁলোকে কিবা এটা পালে মানে ভাল লাগিব। চ' সেইটো কাৰণে মই একচুৱেলি শ্বেয়াৰ কৰোঁ। ইয়াতে কণ্ট্ৰেকচুৱেল বেচিছ হ'লেও কণ্ট্ৰেকচুৱেল বেচিছত হ'লেও আপোনালোকে জইন কৰিব পাৰিব। তাৰপিছত কিবাকিবি তেনেকুৱা ধৰণৰ বেলেগ ফেচিলিটিছ থাকে ডিপাৰ্টমেণ্টেলি, তেনেকুৱা ধৰণৰকৈ আপোনালোকে কেতিয়াবা পষ্টবিলাক পাৰ্মানেণ্টো কৰিব পাৰে, নহ'লে কণ্ট্ৰেকচুৱেল বেচিছতে এক্সপিৰিয়েঞ্চ ল'লে মানে বেলেগ কোনোবা অৰ্গেনাইজেশ্যনত আপোনালোকে অকণমান প্ৰিফাৰেঞ্চ পাব পাৰে, ঠিক আছে। চ' সেইটো কাৰণে সেইখিনি বস্তু ইম্পৰ্টেণ্ট। বাকী ইয়াতে প্ৰথমটো হৈ গ'ল দীন দয়াল অন্ত্যোদয়া যোজনা, ঠিক আছে। নেশ্যনেল ৰুৰেল লাইভলিহুড মিছনত ষ্টেট প্ৰজেক্ট মেনেজাৰ ফাইনেন্সিয়েল ইনক্লুজন, এটা পষ্ট আছে। চেলাৰী 63,000 পাৰ মান্থ, ঠিক আছে। কণ্ট্ৰেকচুৱেল হ'লেও বহুত বেছি হাই চেলাৰী। পষ্ট গ্ৰেজুৱেট ডিগ্ৰী বিচাৰিছে, মানে মাষ্টাৰ্ছ ডিগ্ৰী বিচাৰিছে। ইয়াতে এক্সপিৰিয়েঞ্চ লাগিব 7+ years পোষ্ট qualification experience in social community development sector, out of which at least 2 years should be on relevant domain like social mobilization, institution building and capacity building, financial inclusion, livelihoods, skill and placement, etc. ঠিক আছে। টোটেল 7 বছৰ এক্সপিৰিয়েঞ্চ লাগিব, তাৰে 2 বছৰ এইকেইটা ডোমেইনত এক্সপিৰিয়েঞ্চ লাগিব। নেক্সট হৈ গ'ল এজ লিমিটটো 32 years to 45 years। ছেকেণ্ডটো হৈ গ'ল প্ৰজেক্ট মেনেজাৰ নলেজ মেনেজমেণ্ট এণ্ড কমিউনিকেশ্যন, এটা পষ্ট ওলাইছে। চেলাৰী 49,000 পাৰ মান্থ। এডুকেশ্যন কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেট ডিগ্ৰী বিচাৰিছে, ইয়াতো এক্সপিৰিয়েঞ্চ বিচাৰিছে। 5 years পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ ইন ছ'চিয়েল কমিউনিটি ডেভেলপমেণ্ট ছেক্টৰ, আউট অফ হুইচ 1 year শুড বি ইন নলেজ মেনেজমেণ্ট এণ্ড কমিউনিকেশ্যন। এজ লিমিটটো বিচাৰিছে 30 years to 40 yearsৰ ভিতৰত হ'ব লাগিব। একাউণ্টছ এছিষ্টেণ্ট, এটা পষ্ট। চেলাৰী 21,560 পাৰ মান্থ। এডুকেশ্যনেল কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন কমাৰ্চ উইথ এপ্লিকেশ্যন এণ্ড টেলি, ঠিক আছে। ইয়াতে বিকমত MCOM বিচাৰিছে একচুৱেলি, পষ্ট গ্ৰেজুৱেট যিহেতু কৈছে। এক্সপিৰিয়েঞ্চ 2+ years পোষ্ট কোৱালিফিকেশ্যন ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ ইন একাউণ্টছ ফাইনেন্স ইন গভৰ্ণমেণ্ট প্ৰাইভেট ছেক্টৰ। চ' একাউণ্টছ আৰু ফাইনেন্সত 2 years এক্সপিৰিয়েঞ্চ বিচাৰিছে। এজ লিমিটটো হ'ল 23 years to 40 years। ডিষ্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট ছ'চিয়েল মবিলেশ্যন, ইনষ্টিটিউশ্যন বিল্ডিং এণ্ড কেপাচিটি বিল্ডিং, এটা পষ্ট। চেলাৰী 35,000 পাৰ মান্থ। এডুকেশ্যন কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেট ডিগ্ৰী। এক্সপিৰিয়েঞ্চ বিচাৰিছে 2 years পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ ইন ছ'চিয়েল কমিউনিটি ডেভেলপমেণ্ট ছেক্টৰ। এজ লিমিটটো হৈ গ'ল 25 years to 40 years। নেক্সটটো হৈ গ'ল ডিষ্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট লাইভলিহুডছ এণ্ড মাৰ্কেটিং, নাম্বাৰ অফ পোষ্ট আছে 2টা পষ্ট। চেলাৰী 35,000 পাৰ মান্থ। এডুকেশ্যনেল কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেট ডিগ্ৰী। এক্সপিৰিয়েঞ্চ 2+ years পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ ইন ছ'চিয়েল কমিউনিটি ডেভেলপমেণ্ট ছেক্টৰ। এজ লিমিটটো হৈ গ'ল 25 years to 40 years। ডিষ্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট ফাইনেন্সিয়েল ইনক্লুজন, 3টা পষ্ট আছে। চেলাৰী 35,000 পাৰ মান্থ। পষ্ট গ্ৰেজুৱেট ডিগ্ৰী বিচাৰিছে, লগতে এক্সপিৰিয়েঞ্চ 2+ years পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ ইন ছ'চিয়েল কমিউনিটি ডেভেলপমেণ্ট ছেক্টৰ। এজ লিমিটটো হৈ গ'ল 25 years to 40 years। নেক্সটটো হৈ গ'ল ডিষ্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট নন ফাৰ্ম লাইভলিহুড, ইয়াতে নাম্বাৰ অফ পোষ্ট 13টা। চেলাৰী 35,000 পাৰ মান্থ। এডুকেশ্যন কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেট ডিগ্ৰী, 2+ years পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ ইন ছ'চিয়েল কমিউনিটি ডেভেলপমেণ্ট ছেক্টৰ। এজ লিমিট 25 years to 40 years। ডিষ্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট ছ'চিয়েল ইনক্লুজন ছ'চিয়েল ডেভেলপমেণ্ট, নাম্বাৰ অফ পোষ্ট 12 পোষ্ট। চেলাৰী 35,000 পাৰ মান্থ। এডুকেশ্যন কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেট ডিগ্ৰী। এক্সপিৰিয়েঞ্চ 2+ years পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ ইন ছ'চিয়েল কমিউনিটি ডেভেলপমেণ্ট ছেক্টৰ। এজ লিমিট 25 years to 40 years।
ব্লক প্ৰজেক্ট মেনেজাৰ দুটা পোষ্ট আছে চেলাৰী 35,000 পাৰ মান্থ এডুকেশ্যন কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী বিচাৰিছে এক্সপিৰিয়েঞ্চ 2+ ইয়াৰ্ছ পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ ইন ছ'চিয়েল কমিউনিটি ডেভেলপমেণ্ট ছেক্টৰ এজ লিমিট 25 years to 40 years ইয়াতে যিহেতু তিনিটা ডিপাৰ্টমেণ্টত বেলেগ বেলেগ পোষ্ট ওলাইছে চ' তিনিটা ডিপাৰ্টমেণ্টৰে মই আপোনালোকক অফিচিয়েল যোনখন এডভাৰটাইজমেণ্ট অফিচিয়েল এডভাৰটাইজমেণ্ট কেইখনৰ লিংককেইটা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম লগতে এপ্লাই অনলাইন এপ্লিকেশ্যনৰ লিংকো দি দিম ভিডিঅ' ডেছক্ৰিপশ্যনটো চেক কৰিব লিংকখিনিৰ কাৰণে চ' তাতে গ'লে পাই যাব মই জাষ্ট ইয়াতে আপোনালোকক ওপৰাওপৰিকৈ বস্তুখিনি দেখাই দিছোঁ ডিষ্ট্ৰিক্ট একাউণ্টছ ইয়াতে এজ লিমিট 25 years to 40 years ঠিক আছে চ' এইটোতো মই ক'লোৱে ব্লক প্ৰজেক্ট মেনেজাৰ নেক্সটটো হৈ গ'ল ডিষ্ট্ৰিক্ট একাউণ্টছ মেনেজাৰ দুটা পোষ্ট ওলাইছে চেলাৰী 28,000 পাৰ মান্থ এডুকেশ্যন কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন কমাৰ্চ CA বা ICWA experience 2+ years post qualification experience in finance accounts related works in government বা private sector candidates having experience of working in project schemes funded by World Bank government of India or social community development projects will be preferred age limit 25 years to 40 years নেক্সটটো হৈ গ'ল আপোনালোকৰ ডিষ্ট্ৰিক্ট MIS মেনেজাৰ পোষ্ট 6টা আছে চেলাৰী 25,000 পাৰ মান্থ এডুকেশ্যন কোৱালিফিকেশ্যন MCA MSc IT or BE Computer Science বা BTech Computer Science বিচাৰিছে এক্সপিৰিয়েঞ্চ 2+ years post qualification experience বিচাৰিছে in MIS related works in government বা private sector candidate having experience in documentation reporting data analysis and online monitoring activities in social community development projects working knowledge of data management software will be preferred so এইখিনিত যদি কাৰোবাৰ কেনেবাকৈ যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে তেওঁলোকক প্ৰিফাৰেঞ্চ দিব বুলি কৈছে এজ লিমিট 25 years to 40 years ব্লক কোঅৰ্ডিনেটৰ 11টা পোষ্ট আছে 21,560 পাৰ মান্থ এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট এক্সপিৰিয়েঞ্চ বিচাৰিছে 1+ years পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ ইন ছ'চিয়েল কমিউনিটি ডেভেলপমেণ্ট ছেক্টৰ ঠিক আছে এজ লিমিটটো হ'ল 23 years to 42 years ব্লক একাউণ্টেণ্ট 26টা পোষ্ট চেলাৰী 21,000 পাৰ মান্থ এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট ডিগ্ৰী ইন কমাৰ্চ এক্সপিৰিয়েঞ্চ 1+ years পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ ইন ফাইনেন্স একাউণ্টছ ৰিলেটেড ৱৰ্কছ ইন গভৰ্ণমেণ্ট প্ৰাইভেট ছেক্টৰ কেণ্ডিডেটছ হেভিং এক্সপিৰিয়েঞ্চ ইন ৱৰ্কিং ইন প্ৰজেক্ট স্কিমছ ফাণ্ডেড বাই ৱৰ্ল্ড বেংক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ছ'চিয়েল কমিউনিটি ডেভেলপমেণ্ট ছেক্টৰ প্ৰজেক্ট উইল বি প্ৰিফাৰ্ড এজ লিমিট 23 years to 40 years ব্লক MIS এক্সিকিউটিভ 101টা পোষ্ট এইটো আটাইতকৈ হাইয়েষ্ট পোষ্ট ওলাইছে 100টা 21,000 চেলাৰী পাৰ মান্থ এডুকেশ্যন কোৱালিফিকেশ্যন BCA BSc IT or BE Computer Science বা BTech Computer Science ইয়াতে বিচাৰিছে এক্সপিৰিয়েঞ্চ বিচাৰিছে 1+ years post qualification experience in MIS related works in government private sector working knowledge of data management software will be desirable ঠিক আছে এজ লিমিট 23 years to 40 years তাৰপিছত নেক্সট হৈ গ'ল দীনদয়াল উপাধ্যায় গ্ৰামীণ কুশলাই যোজনা চ' ইয়াতে ডিষ্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট স্কিলছ পোষ্ট দুটা আছে চেলাৰী 35,000 পাৰ মান্থ এডুকেশ্যন কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী আৰু লগতে 2+ years পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ বিচাৰিছে ছ'চিয়েল কমিউনিটি ডেভেলপমেণ্ট ছেক্টৰত এজ লিমিট 25 years to 40 years ক্লাষ্টাৰ বেছড বিজনেছ অৰ্গেনাইজেশ্যন আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন ছ'চাইটি ইয়াতে ডমেইন এক্সপাৰ্ট ল এণ্ড একাউণ্টছ বিচাৰিছে এটা পোষ্ট 42,000 পাৰ মান্থ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে MCOM হ'ব লাগিব নহয়বা চাৰ্টাৰ্ড একাউণ্টেণ্ট নহয়বা কোম্পানী ছেক্ৰেটাৰী আৰু লগতে প্ৰিফাৰেঞ্চ দিব LLB এজ এন এডিশ্যনেল কোৱালিফিকেশ্যন যদি কাৰোবাৰ যদি MCOM CA বা কোম্পানী ছেক্ৰেটাৰীৰ বাহিৰেও LLB গ্ৰেজুৱেটো হয় এইটো এটা প্লাছ কোৱালিফিকেশ্যন যদি থাকে তেতিয়াহ'লে তেওঁলোকক কি বুলি কয় প্ৰিফাৰেঞ্চ দিয়া হ'ব বুলি কৈছে এক্সপিৰিয়েঞ্চ 5+ years অফ এক্সপিৰিয়েঞ্চ আউট অফ হুইচ 3+ years অফ ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ ইন একাউণ্টিং অডিটিং ষ্টেটুটৰী কমপ্লায়েন্স লিগেল মেটাৰ্ছ আৰ্বিট্ৰেশ্যন এক্সেট্ৰা কম্পিউটাৰ স্কিলছ বিচাৰিছে প্ৰফিচিয়েঞ্চি ইন মাইক্ৰ'ছফ্ট অফিচ ছফ্টৱেৰ ইনক্লুডিং in MS Word, MS Excel, MS PowerPoint, etc. Age limit not more than 40 years. ঠিক আছে মিনিমাম এজ লিমিটৰ কথা কোৱা নাই 40 বছৰতকৈ ওপৰত হ'ব নালাগিব FPO কোঅৰ্ডিনেটৰ 5টা পোষ্ট ওলাইছে চেলাৰী 25,000 পাৰ মান্থ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন প্ৰিফাৰেবলি ইন ৰুৰেল ডেভেলপমেণ্ট ছ'চিয়েল ৱৰ্ক নহয়বা এগ্ৰি বিজনেছ নহয়বা এগ্ৰিকালচাৰ ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি ইনষ্টিটিউট এডিশ্যনেল ডিপ্ল'মা ইন ৰুৰেল ডেভেলপমেণ্ট বা ছ'চিয়েল ৱৰ্ক ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি বা ইনষ্টিটিউট উইল বি এন এডেড এডভান্টেজ এক্সপিৰিয়েঞ্চ বিচাৰিছে 3+ years of experience in working with self-help groups, producers groups, FPOs and their federations, proven track record in implementing schemes pertaining to promotion of agribusiness activities via community institutions such as FPOs বা cooperatives এইখিনি বস্তু বিচাৰিব কম্পিউটাৰ স্কিলটো হ'ল প্ৰফিচিয়েঞ্চি ইন মাইক্ৰ'ছফ্ট অফিচ ছফ্টৱেৰ ইনক্লুডিং ইন MS Word, MS Excel, MS PowerPoint, etc. এজ লিমিটটো হ'ল 40 yearsতকৈ বেছি হ'ব নালাগিব এজ ৰিলেক্সেশ্যন আছে SC ST কেণ্ডিডেটসকলৰ কাৰণে 5 years ৰিলেক্সেশ্যন আছে প্ৰত্যেককেইটা কেটেগৰীতে যোনটোৰ ধৰক এজ লিমিট 40 years লৈছে তেতিয়াহ'লে SC ST কাৰণে 45 years হ'ব তেনেকৈ OBC 3 years আছে আৰু পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিচেবিলিটি যিখিনি ফিজিকেলি হেণ্ডিকেপ কেণ্ডিডেটছ আছে তেওঁলোকৰ কাৰণে 10 years ৰিলেক্সেশ্যন আছে
ঠিক আছে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিবৰ কাৰণে মই আপোনালোকক এডুকেশ্যনেল কোৱালিফিকেশ্যন বা অফিচিয়েল এডভাৰটাইজমেণ্টটোৰ গোটেইকেইটা ছেক্টৰৰ যিমানকেইটা ছেক্টৰত পষ্ট ওলাইছে গোটেইকেইটা ছেক্টৰৰ মই লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম লগতে অনলাইন এপ্লিকেশ্যনৰ লিংকটো ইয়াতে শ্বেয়াৰ কৰিম আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনটো চেক কৰিলে মানে গোটেইখিনি বস্তু পাই যাব ঠিক আছে তাতে গোটেইখিনি থাকিব ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যনটো হ'ল 19 মে 2025 আৰু লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন 16 জুন 2025 ঠিক আছে বাকী মই অনলাইন এপ্লিকেশ্যন ফৰ্মৰ লিংক দি দিম লগতে এডভাৰটাইজমেণ্ট ডিটেইলছ দি দিম গোটেইকেইটা তিনিটা ছেক্টৰে আৰু লগতে অফিচিয়েল ৱেবছাইটৰ লিংকো দি দিম চ' আপোনালোকে চাই ল'ব পাৰিব গোটেইখিনি ঠিক আছে চ' এইখিনি আছিলে আপোনালোকে কোনোবা যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেওঁলোকে এপ্লাই কৰিব পাৰে সোমবাৰৰ পৰা অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব আৰু লগতে বাকী যদি আপোনালোকে বেলেগ এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে লাইক আপকামিং APSCৰ প্ৰিলিমিনেৰী এক্সামিনেশ্যন 2024 তাৰ কাৰণে মোক বা প্ৰেক্টিছ ছল্ভ পেপাৰ্ছ দুখন আছে জেনেৰেল ষ্টাডিজ আৰু CSET তাতে ইনক্লুডেড আছে গোটেইবিলাক কুৱেশ্যনছ GS আৰু CSETৰ ওপৰত 85 ৰুপিছত এভেইলেবল আছে কোনোবা যদি ইণ্টাৰেষ্টেড আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক 9706557851 লগতে আপোনালোকক যদি কাৰেণ্ট এফেয়াৰ্ছ লাগে 2024-25 তেতিয়াহ'লে 99 ৰুপিছত এভেইলেবল আছে হোৱাটছএপ কৰি জনাব পাৰে 9706557851 ইয়াতে কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ আৰু 2025 এপ্ৰিললৈকে কভাৰ কৰা হৈছে মে' মাহটো এতিয়া বৰ্তমান চলি আছে চ' মে' মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি ইয়াতে ইনক্লুডেড নাই আকৌ আৰু যদি আপোনালোকে প্ৰিলিমিনেৰী মক প্ৰেক্টিছ পেপাৰ্ছ প্লাছ কাৰেণ্ট এফেয়াৰ্ছ লয় তেতিয়াহ'লে 175ত এভেইলেবল আছে ইণ্টাৰেষ্টেড যদি এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে বাকী APSC ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ ইংলিছ পেপাৰ 1 ইংলিছৰ কাৰণে ফুল কোৰ্ছ প্লাছ পেপাৰ 2ত কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স আৰু ৰিজনিংখিনি ইয়াতে এভেইলেবল আছে 150 ৰুপিছত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্ছ এভেইলেবল আছে 299ত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি জেনেৰেল ষ্টাডিজৰ ওপৰত ফুল কোৰ্ছ এভেইলেবল আছে 249ত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্ছ এভেইলেবল আছে 249ত কোনোবা যদি ইণ্টাৰেষ্টেড আছে তেতিয়াহ'লে 9706557851 এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফুল কোৰ্ছ এভেইলেবল আছে 299ত হোৱাটছএপ কৰিব পাৰে এইটো নাম্বাৰত নহয়বা APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজত 249ত আৰু APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু জেনেৰেল ইংলিছ 249ত কোনোবা যদি ইণ্টাৰেষ্টেড আছে হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249ত কোনোবা যদি ইণ্টাৰেষ্টেড আছে হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC CCৰ প্ৰিলিমিনেৰী কমপ্লিট ষ্টাডি মেটেৰিয়েল পেকেজ আৰু APSC CCৰ প্ৰিলিমিনেৰী এফৰ্ডেবল কোৰ্চেছ এভেইলেবল আছে হোৱাটছএপ কৰিব পাৰে 8638092382 নহয়বা 9395056624ত APSC CCৰ প্ৰিলিমিনেৰী ক্ৰেছ কোৰ্ছ আৰু APSC CCৰ প্ৰিলিমিনেৰী টেষ্ট চিৰিজ প্ৰগ্ৰেমো এভেইলেবল আছে ইয়াতে হোৱাটছএপ কৰিব পাৰে 9706557851ত আৰু মোৰ পৰা কোৰ্ছ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে বাৰে পাতি পে'মেণ্ট কৰি থাকিব নালাগে এইটো মই এতিয়া বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ আৰু 2025 এপ্ৰিললৈকে কভাৰ কৰা হৈছে বাকী মে' মাহটো চলি আছে মে' মাহটো কমপ্লিট হোৱাৰ পিছত জুন মাহত আপোনালোকে মে' মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব তাৰ কাৰণে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল হোৱাটছএপত আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী আগতে যদি কোনোবাই কিবা কোৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনিৰ কথা আৰু উল্লেখ কৰি দিছোঁ তাতে গৈ পেলাই আপোনালোকে চাই ল'ব পাৰিব কোনটো কোৰ্ছ কি আছে তাতে কণ্টেক্ট নাম্বাৰ কোৰ্ছ ডিটেইলছ সেইখিনি গোটেইখিনি পাই যাব লগতে মই যোনখিনি এডভাৰটাইজমেণ্ট কৰিলোঁ অকণমান আগতে যোনটো ৰিক্ৰুইটমেণ্টৰ এডভাৰটাইজ কৰিলোঁ সেই ৰিক্ৰুইটমেণ্টৰ লিংকছবিলাকো ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকে পাই যাব আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত চেক কৰক বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম